1982 চনত অনুষ্টুপীয়াকৈ প্ৰথম এই শনি মন্দিৰৰ আৰম্ভণি কৰিছিল। আমাৰ পশ্চিম নলবাৰী জিলা বা দক্ষিণ পূব বৰপেটা জিলাৰ কেৱল বহুৰীয়ে একমাত্ৰ স্থান ৰূপে পৰিগণিত হৈছে, য'ত এটা বৃহৎ শনি মন্দিৰ প্ৰতিষ্ঠা লাভ কৰিলে। আজি এই মন্দিৰটোৰ উদ্বোধনী কাৰ্য সম্পন্ন হ'ল। 1982 চনত যেতিয়া প্ৰথম স্থাপন কৰিছিল, এটি সৰু টিনৰ অকণমান চালি এখনৰ ইয়াৰ আৰম্ভণি কৰা হৈছিল আৰু স্থানীয় ৰাইজে তাতেই শনিদেৱৰ কৃপা লাভৰ অৰ্থে বিভিন্ন সময়ত পূজা অৰ্চনা কৰি আহিছিল। আজি সুদীৰ্ঘ দিনৰ বিৰতিত স্থানীয় একাংশ লোকে আগভাগ লৈ এই বৃহৎ মন্দিৰটি নিৰ্মাণ কৰি উলিয়াইছে। আমি স্থানীয় ৰাইজ হিচাপে আমি এই মন্দিৰ নিৰ্মাণ কৰ্তৃপক্ষলৈ আমি বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়ালৈ এই মন্দিৰত পূজা অৰ্চনা কৰিবলৈ, শনি মহাৰাজক সন্তুষ্ট কৰিবলৈ, নিজে কৃপা লাভ কৰিবলৈ বিভিন্ন অঞ্চলৰ পৰা যিসকল লোক ইয়ালৈ আহিছে, তেওঁলোকে এটা নিৰ্দিষ্ট স্থানত অতি পবিত্ৰ মন এটা লৈ ইয়াত পূজা অৰ্চনা কৰিব পাৰিব। মন্দিৰ কৰ্তৃপক্ষই এই মন্দিৰত নিয়মীয়াকৈ পূজা অৰ্চনাৰ দিহা কৰিব আৰু স্থানীয় ৰাইজে ইয়াত বা বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ইয়াত তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰাৰ অৰ্থে শনি দেৱতাৰ প্ৰতি পূজা আগবঢ়াব।